শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ শিশু কল্যাণ দিৱস উদযাপন শিশুসকলৰ গুৰু পৰিচয় ঘোষাপাঠ দিহানাম আদি শংকৰী সংস্কৃতি প্ৰদৰ্শন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শিশু আইমাতৃ কল্যাণ শাখা সমিতিৰ উদ্যোগত উত্তৰ পূব তিতাবৰ আঞ্চলিক শাখাৰ নামঘৰত সোমবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু কল্যাণ দিৱস উদযাপন কৰা হয়। পুৱা বেদাংগ প্ৰাণ বৰাৰ পৰিচালনাত নাম প্ৰসংগৰ পাছত শৰণ সদস্য প্ৰেম গোৱালা বাপৰ দ্বাৰা গুৰু পৰিচয় আৰু শিশুসকলৰ দ্বাৰা ঘোষাপাঠ অনুষ্ঠিত হয়। দুপৰীয়া তিতাবৰ জিলা শাখাৰ শিশু আইমাতৃ কল্যাণ শাখা সমিতিৰ সভানেত্ৰী ৰুণিমা দত্ত গোহাঁই আইৰ সভানেতৃত্বত আৰু সম্পাদিকা অভিজিতা বৰদলৈয়াই আঠধৰা সভা উদ্বোধন কৰে তিতাবৰ জিলা শাখাৰ সহকাৰী সম্পাদক প্ৰাচুৰ্য প্ৰতিম বৰা বাবে। উত্তৰ পূব তিতাবৰ আঞ্চলিক শাখাৰ সাহিত্য শাখাৰ প্ৰাক্তন সভাপতি যোগেশ বৰা বাবে প্ৰাচীৰ পত্ৰিকাভাগ উন্মোচন কৰা সভাত বিশিষ্ট অতিথিৰূপে তিতাবৰ জিলা শাখাৰ সভাপতি সুশীল গগৈ বাবে ভাষণ প্ৰদান কৰা সভাত মূলৰ সদস্য চম্পা বৰা আই প্ৰমুখ্যে কেইবাগৰাকী অতিথিসহ জিলা শাখাৰ বিষয়ববীয়া বিভিন্ন আঞ্চলিক আৰু প্ৰাথমিক শাখাৰ বাপাইসকলে অংশগ্ৰহণ কৰে। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ ৰিপৰ্ট অসম কণ্ঠ। শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ অন্তৰ্গত উত্তৰ পূব তিতাবৰ আঞ্চলিক শাখাৰ এই পবিত্ৰ মঞ্চত তিতাবৰ জিলা শাখাৰ শিশু আইমাতৃ কল্যাণ শাখা সমিতিৰ উদ্যোগত উত্তৰ পূব তিতাবৰ আঞ্চলিক শাখাৰ শিশু আইমাতৃ কল্যাণ শাখাৰ সহযোগত আমাৰ ভজনীয় দেৱতা প্ৰভু ভগৱন্তৰ আবিৰ্ভাৱ মহোৎসৱবাদীৰ লগত সংগতি ৰাখি শিশু কল্যাণ দিৱস আজি অনুষ্ঠিত কৰা হ'ল। এই অনুষ্ঠানত উপবিষ্ট প্ৰতিজন শিশু প্ৰতিগৰাকী আই প্ৰতিগৰাকী সেৱক সেৱিকা বিশিষ্ট বাপাই চৰণত আমি কৃতজ্ঞতাৰ সেৱা জনাইছো। লগতে এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰা সকলো বাপাই চৰণত আমি কৃতজ্ঞতাৰ সেৱা জনাইছো। কৃষ্ণ জয় গুৰু শংকৰ। আজিৰ এই পবিত্ৰ দিনটোত জগতগুৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ উপলক্ষে আমি আমাৰ শিশুসকলক কেনেকৈ আধ্যাত্মিক জ্ঞানেৰে সকলো ফালৰ পৰা মহিমামণ্ডিত কৰি আগবঢ়াই নিব পাৰোঁ তাৰ প্ৰচেষ্টাৰে শিশু দিৱস তিতাবৰ জিলা শাখাৰ শিশু কল্যাণ সমিতিৰ দ্বাৰা আয়োজিত কৰা হৈছে। এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত যিসকলে আমাক অনেকখিনি সহায় সহযোগ কৰিলে তেখেত সকলোলৈকে আমি ধন্যবাদৰ সেৱা নিবেদন কৰিছোঁ। আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অসম কণ্ঠ।